ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুন মাহৰ 12 তাৰিখ বাৰ হ'ব বন্ধুসকল বুধবাৰ অসমীয়া জেঠ মাহৰ 29 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজিৰ বন্ধুসকল তিথি হ'ব শুক্লা ষষ্ঠী তিথি তাৰ পিছতে শুক্লা সপ্তমী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ তাৰ পিছতে পূব ফাংগুনী নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব হৰখন যোগ কৰণ হ'ব কৈলবকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি আজিৰ জন্মত সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰী বৈশ্য বৰ্ণ দেৱাৰীগণ মৰণৰ দুখ নাই আজিৰ সূৰ্য উদয় হ'ব 4:34 সূৰ্যাস্ত সময় হ'ব 6:11 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো আহক ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজিৰ আয়ৰ স্থবিৰ উৎসৱ পুনৰ আৰম্ভ হ'ব পাৰে অৰ্থাৎ আপোনালোকৰ যদি টকা পইচা ইনকামৰ সোৰ্স যদি বন্ধ হৈ গৈছিল কিছুমান ক্ষেত্ৰত যদি আপোনালোকৰ কাম কাজখিনি আপোনালোকৰ স্থবিৰ হৈ পৰিছিল ৰৈ গৈছিল সেই কামখিনিৰ পুনৰ আৰম্ভ হ'ব পাৰে বা কৰিব পাৰে তাৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে আপোনালোকৰ বুদ্ধিমতা আৰু চতুৰতাৰে সকলো কাম ভালকৈ সম্পূৰ্ণ কৰিব পাৰিব আৰু সেইখিনি প্ৰয়োজন আছে নিজে কিবা এটা কামত আগবাঢ়ি যাবৰ বাবে আপুনি যদি কিবা এটা বুদ্ধিমতা বা কিছু আপোনালোকে তাত আপোনালোকৰ নিজৰ অৰিহণা যোগাইছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব আৰু সেইখিনি প্ৰয়োজন আছে আপুনি আগবাঢ়ি যাব লাগিব গতিকে সেইখিনি ক্ষেত্ৰত আপুনি এটা ভাল প্ৰতিফলন দেখিব ছাত্ৰ ছাত্ৰীসকলেও কৈছে যে আজিৰ দিনটোত অহাৰ কথাৰ পৰা মনোযোগ আঁতৰাই বিশেষকৈ পঢ়া শুনাৰ প্ৰতি সজাগ হৈ থাকিব লাগে এক্টিভ হৈ থাকিব লাগে কোনো আত্মীয়ৰ লগত পুৰণি বিবাদ হ'লেও সমাধান আজিৰ দিনটোত হোৱাৰ চান্স আছে বা সম্ভাৱনা আছে বুলি কৈছে বা সমস্যাবোৰ সমাধান হ'ব পাৰে ধ্যান ৰাখক পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদ যদি চলি আছে আজি ইয়াৰ সৈতে জড়িত কোনো ব্যৱস্থা গ্ৰহণ তৎক্ষণাৎ নকৰিব আজিৰ মনৰ এক বিক্ষিপ্ত অৱস্থাৰ সৃষ্টি হ'ব আনৰ কথাত প্ৰভাৱিত বেছিকৈ নহ'ব যদি আপুনি সম্পত্তিৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে সাৱধান হওক বুলি কৈছে ধ্যান ৰাখিব লাগিব ব্যৱসায় খণ্ডত নতুন পক্ষৰ সৈতে মোকাবিলা কৰাৰ সময়ত আপোনালোকে সাৱধান হওক বুলি কৈছে বহুত কষ্টৰ প্ৰয়োজন আছে ব্যৱসায়ত তেতিয়াহে আগবাঢ়ি যাব পাৰিব আৰু কৈছে যে ৰাজনীতি আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে যোগাযোগ কৰা হ'ব পাৰে কিছু লোকৰ আজিৰ ধ্যান ৰাখিব লাগিব অবৈধ কামৰ পৰা যিমান পাৰে আঁতৰি থাকক অফিচত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামবোৰ কিছু পৰিমাণে হ'লেও হ্ৰাস পাব কিন্তু কৰ্মৰ ক্ষেত্ৰত নিজৰ কাম কাজখিনি শৃংখলাবদ্ধভাৱে কৰিবৰ বাবে চেষ্টা কৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা হাড় আৰু গাঁঠিৰ বিষৰ দৰে সমস্যা হ'ব পাৰে গৰম আৰু ঠাণ্ডাৰ দৰে পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটোত নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থকাৰ বাবে বৃষ ৰাশি আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে গ্ৰহৰ অৱস্থান অনুকূল বুলি কৈছে আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাব কৈছে আজি চেষ্টা কৰিলে আপোনালোকৰ আকাংক্ষিত কামো আপোনালোকৰ সম্পন্ন হ'ব বুলি কৈছে বা সেই কামখিনি সম্পূৰ্ণ কৰিব পাৰিব অৱশ্যে কৈছে যে বহুত কষ্ট কৰিব লাগিব আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক বহুত বেছি কষ্টৰ প্ৰয়োজন আছে অৱশ্যে কৈছে যে আজিৰ দিনটো নিজৰ ল'ৰা ছোৱালী বিশেষকৈ বৈবাহিক জীৱনত নিজৰ ল'ৰা ছোৱালীৰ পৰা কিছু আপোনালোকে কামৰ পৰা সকাহো পাব বুলি কৈছে আৰু তেওঁলোকে কামত অৰিহণা যোগালে আপোনালোকো সুখী হ'ব বুলি কৈছে আজিৰ কোনো ধৰণে অসাৱধান নহ'ব খৰখেদাকৈ কোনো সিদ্ধান্ত তৎক্ষণাতো ল'ব নালাগে গতিকে ধ্যান ৰাখক বুলি কৈছে অন্যথা আপোনালোকৰ সন্মানত বিশেষকৈ সন্মানতো প্ৰভাৱ পৰিব পাৰে নিজৰ মাজতে থাকিলে ভাল হ'ব এই সময়ত কৈছে যে বেছিকৈ সামাজিকভাৱে মিলিত হোৱাটো ভাল নহয় বুলি কৈছে আজিৰ দিনটোত গতিকে ধ্যান ৰাখক ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বৃষ ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ সম্পত্তি বিক্ৰী কৰাৰ সৈতে জড়িত কামত বিশেষকৈ কাগজ পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰা উচিত বুলি কৈছে নেটৱৰ্কিং আৰু বিক্ৰীৰ সৈতে জড়িত ব্যৱসায়ত ভাল সুযোগ থাকিব আপোনাৰ একাউণ্টসমূহৰ স্বচ্ছতা বজাই ৰাখক বুলি কৈছে চাকৰি সলনি কৰিবলৈ আগ্ৰহী লোকসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে আজিৰ দিনটো স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজিবোৰ দূৰ হ'ব কিন্তু আপোনালোকৰ বৈবাহিক জীৱনটো আপোনালোকক সুখী কৰি তুলিবৰ বাবে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু মানসিক টেনচনৰ বাবে মূৰৰ বিষ আদি সমস্যা অশান্তি দিব পাৰে গতিকে অযথা টেনচনবোৰ পৰিহাৰ কৰক কিছু লোকৰ খাদ্যাভ্যাসৰ
ভুল খাদ্যাভ্যাসৰ ফলত আপোনালোকৰ বিশেষকৈ গেছজনিত সমস্যাই বাৰুকৈ অশান্তি দিব পাৰে গতিকে খোৱা বোৱাৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটোত নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ দিয়াৰ লগে লগে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মিথুন ৰাশি আজিৰ মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু বিশেষ অতিথিৰ আগমনৰ বাবে ঘৰত ব্যস্ততাপূৰ্ণ সৃষ্টি হ'ব পাৰে ব্যস্ততাপূৰ্ণ পৰিৱেশ সৃষ্টি হ'ব পাৰে আজি আপুনি আপোনালোকৰ ব্যস্তৰ দৈনন্দিন জীৱনৰ পৰা কিছু সময় উলিয়াই জিৰণি আৰু কিছু আপোনালোকৰ ভাল সময় ভাল লগা কামত কিছু সময় টাইম স্পেন্ড কৰক ভাল প্ৰতিফলন দেখিব যদি আপোনালোকে বিবাহিত তেনেহলে আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে যিসকলৰ ল'ৰা ছোৱালী আছে ধ্যান ৰাখক আজিৰ দিনটোত হঠাৎ আত্মীয়ৰ আগমনে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামতো ব্যাঘাত জন্মাব পাৰে কিছুমান যদি ইম্পৰ্টেণ্ট কাম আছে সেইখিনি ৰৈ যাব পাৰে বুলি কৈছে কোনো এটা বিষয়ক লৈ আপোনালোকৰ পাৰিবাৰিক শুভৰো সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত হে শৃংখলা বজাই ৰখাটো এক প্ৰত্যাহ্বান হ'ব কামৰ সমান্তৰালকৈ সম্পৰ্কবোৰ সুদৃঢ় কৰি ৰখাৰ প্ৰয়োজন আছে বুলি কৈছে কাম কাজৰ মাজতে নিজৰ সম্পৰ্কবোৰ নিজৰ ৰিলেশ্যনবোৰ ষ্ট্ৰং কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো আৰম্ভণিতে বহুত বেছি দৌৰাদৌৰি হ'ব দুপৰীয়াৰ ভিতৰত হঠাতে সকলো কাম স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব বা আৰম্ভ কৰিব ৰিয়েল এষ্টেটৰ সৈতে জড়িত মানুহ আজি লাভজনক চুক্তি হ'ব পাৰে আজি কৈছে যে কৰ্মক্ষেত্ৰত আপোনালোকৰ কাম কাজখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত কাগজৰ কাম কৰাৰ সময়ত অতি সাৱধান হওক বুলি কৈছে আজিৰ জীৱনসংগী অনুভৱক বুজিব বুলি কৈছে আৰু সন্মান কৰাৰ উচিত বুলি কৈছে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ কিছু মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে ইজনে সিজনৰ আবেগক বুজি পাবৰ বাবে চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কত ৰোমান্টিক পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য ভাল হ'ব কিন্তু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো প্ৰয়োজন আছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ব্যক্তিগত কাম কাজ সময় অনুসৰি সম্পূৰ্ণ হ'ব মানুহৰ সৈতে সামাজিকভাৱে মিলিজুলি থাকিবলৈ আৰু আপোনালোকৰ যোগাযোগৰ বৃত্তটো বৃদ্ধি কৰিবলৈ সময় উলিয়াটো নিশ্চিত কৰক বুলি কৈছে নতুন তথ্য আৰু কৃতিত্ব উপলব্ধ হ'ব আজিৰ দিনটোত ধ্যান ৰাখক আপোনাৰ ব্যস্ততাৰ বাবে ঘনিষ্ঠ লোকসকল বিশেষকৈ লোকসকলক আওকাণ নকৰিব নহলে আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে শিশুৰ যিকোনো নেতিবাচক মনোভাৱে অশান্তি সৃষ্টি কৰিব পাৰে আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে এই সময়ত সকলো কাম কাজৰ প্ৰতি সজাগ হোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজিৰ দিনটোতো সেই অনুসাৰে ধ্যান ৰাখক আজিৰ ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত আদৰ্শ আৰু নীতিৰ ওপৰত বেছি দৃঢ় হোৱাটো উপযুক্ত নহয় সময় অনুসৰি আপোনালোকৰ কাৰ্যকলাপ আৰু পদ্ধতিসমূহ সিস্টেমবোৰ আপোনালোকে সলনি কৰক বুলি কৈছে চাকৰি বা ব্যৱসায়িক পৰিৱেশ অনুকূল কৰি ৰখাৰ ক্ষেত্ৰত আপুনি সফল হ'ব যিকোনো চৰকাৰী ভ্ৰমণো আপোনালোকৰ লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে বৈবাহিক জীৱন মধুৰ হ'ব আৰু পৰিয়ালৰ লোকে নিজৰ মাজত সঠিক সম্প্ৰীতি বজাই ৰাখিব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব ইজনে সিজনৰ আবেগক বুজি পাব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অসাৱধানতাৰ বাবে বিশেষকৈ বদ হজম আৰু এচিডিটিৰ সমস্যা হ'ব পাৰে খোৱা বোৱাৰ আলমিল হ'লে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে সুষম আহাৰ গ্ৰহণ কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে যাতে মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় তাৰে কামনা কৰিছোঁ মহাদেৱৰ ওচৰত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় সিংহ ৰাশি আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি কৈছে যে বিশেষকৈ পৰিয়ালৰ সৈতে মনোৰঞ্জন খোৱা বোৱা আৰু বজাৰ কৰি আনন্দৰ বৃদ্ধি পাব বুলি কৈছে আনন্দ উপভোগ কৰিব বুলি কৈছে আপোনালোকৰ বাবে দিনটো অত্যন্ত শুভ হ'বলৈ গৈছে দীৰ্ঘদিন ধৰি আপুনি যি লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিছিল সেই লক্ষ্য হয়তো আজিৰ দিনটোত অনুকূল ফলাফল পাব পাৰে আৰু লগতে কৈছে যে আজিৰ দিনটোত যথেষ্ট শক্তি আত্মবিশ্বাস আপোনালোকৰ যথেষ্ট পৰিমাণে থাকিব যেতিয়া আপোনালোকৰ মনত এটা শক্তি থাকিব আনন্দৰ এটা ভাৱ থাকিব আত্মবিশ্বাস যেতিয়া থাকিব কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিব পাৰিব ধ্যান ৰাখক বিশেষ কিছুমান কথাৰ প্ৰতি আজিৰ দিনটোত যদি আপুনি কোনো সিদ্ধান্ত লোৱাত কোনো অসুবিধাৰ সন্মুখীন হয় তেন্তে নিশ্চিতভাৱে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব আজিৰ বিপদজনক কাৰ্যকলাপত বিনিয়োগ নকৰিব মনত ৰাখিব যে খং আৰু ইগৰ বাবে কাৰ্যৰ দৰে আপোনালোকৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে খং আৰু ইগৰ বাবে কাৰ্যৰ আপোনালোকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আগতে আপোনালোকে সেইখিনি নিয়ন্ত্ৰণ কৰিব লাগিব আৰু অভাৱনীয় খৰচো আজিৰ দিনটো বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনাৰ সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰামৰ্শ এটা উপযুক্ত বিশেষকৈ ফলাফল দিব বুলি কৈছে উন্নত ফলাফল দিব আৰু কৈছে যে এই সময়ত
আপোনালোকৰ সমস্যাখিনি সমাধান বিচাৰি পাব বুলি কৈছে বৰ্তমান পৰিস্থিতিৰ বাবে এতিয়ালৈকে হ্ৰাস পোৱা ব্যৱসায়িক কাৰ্যকলাপ এতিয়া উন্নত হ'ব পাৰে নিয়োজিত লোকসকলে নিজৰ অধীনস্থৰ লগত অলপ সাৱধান হোৱাটো উচিত বুলি কৈছে আজিৰ স্বামী স্ত্ৰীৰ মাজত চলি থকা বিভাজনে ঘৰত সুখ আৰু শান্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ধৈৰ্য আৰু শান্তিৰে সমস্যাবোৰ সমাধান কৰক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমানৰ পৰিৱেশৰ বাবে এলাৰ্জি আৰু বিশেষকৈ আপোনালোকৰ নাৰ্ভাছনেছৰ সমস্যা হ'ব পাৰে বুলি কৈছে অত্যধিক ভিৰ আৰু প্ৰদূষণৰ মাজত যোৱাৰ পৰা বিৰত থাকক শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব এবাৰ আহিছো কন্যা ৰাশিলৈ আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো সময় বিশেষকৈ কৈছে যে সময় কিছু মিশ্ৰিত প্ৰভাৱ পৰিব এলাহ এৰি সম্পূৰ্ণ শক্তি আৰু আত্মবিশ্বাসেৰে নিজৰ দৈনন্দিন কাম-কাজত সংগঠিত কৰি ৰাখক আৰু কৈছে যে অৱশ্যে আপোনালোকৰ জ্ঞানেৰে আপুনি পৰিস্থিতিটো বিশেষকৈ ইতিবাচক কৰি তুলিব কিছুমান যদি সমস্যাও আহে প্ৰব্লেম আছে বা প্ৰব্লেম চলি আছে সেইখিনি সমাধান কৰিব পাৰিব যুৱক যুৱতীসকলে যদি নিজৰ লক্ষ্যৰ দিশত কঠোৰ পৰিশ্ৰম কৰে তেন্তে নিশ্চিতভাৱে সফলতা তেওঁলোকৰ ভালে যাব বুলি কৈছে বা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব ধ্যান ৰাখিব লাগিব কেতিয়াবা আত্মবিশ্বাসৰ অভাৱ আৰু এলাহৰ বাবে কোনো কামত বিশেষকৈ বাধা আহিব পাৰে ঠিক সেইদৰে আজি দিনটো তেনেকুৱা ধৰণৰ এটা প্ৰভাৱ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু এই নেতিবাচক ভাৱবোৰ আঁতৰাই আপুনি বৃহৎ সফলতা লাভ কৰিব পাৰে আজি দিনটোত কাৰ্যালয়ত কোনো এটা প্ৰকল্পৰ বিফলতাৰ বাবে মানসিক চাপ গ্ৰহণ নকৰিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ উপস্থিত থাকক বুলি কৈছে নিশ্চয় উপস্থিত থাকিব আৰু কাৰণ কৰ্মচাৰী সম্পূৰ্ণ সহযোগিতাৰ অভাৱত সমস্যাৰ সৃষ্টি হ'ব পাৰে এই সময়ত বিপণন আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে আপোনালোকৰ ব্যৱসায়টো গতি লাভ কৰি থাকিব বুলি কৈছে কাৰ্যালয় বা কৰ্মক্ষেত্ৰৰ পৰিৱেশ আপোনালোকৰ একে থাকিব আজিৰ দিনটোত কামৰ লগতে পৰিয়ালৰ দায়িত্ব সম্পূৰ্ণ যত্ন লওক ইয়াৰ ফলত ঘৰখনত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব বিশেষকৈ প্ৰেমৰ সম্পৰ্কটো কথা বতৰা মধুৰতা আনিবলৈ বাবে চেষ্টা কৰক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা জনবহুল আৰু প্ৰদূষিত ঠাইলৈ গ'লে স্বাস্থ্যকৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক গৰমৰ পৰা বাচি চলক ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক তুলা ৰাশি আজিৰ তুলা ৰাশি জাতক জাতিকাসকলৰ সময় অনুকূল আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সাহস অনুসৰি সঠিক ফলাফল পাবলৈ গৈ আছে কিছুদিন ধৰি চলি থকা সমস্যাৰ পৰা সকাহ পাব পাৰে আৰু স্থবিৰ হৈ পৰা কামেও গতি লাভ কৰিব ধ্যান ৰাখক নিজৰ পৰিকল্পনা অগ্ৰাধিকাৰত বিশেষকৈ ৰাখক বুলি কৈছে কাৰণ আপোনালোকৰ আনৰ প্ৰভাৱৰ সিদ্ধান্ত যদি লয় তেনেহলে ভুল হ'ব পাৰে কোনো বিশেষ বস্তু চুৰি বা হেৰুৱাৰ সম্ভাৱনা আজিৰ দিনটো দেখা পোৱা গৈছে গতিকে আপোনালোকৰ বস্তুবোৰ অতি সুৰক্ষিত কৰি ৰাখক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা নতুন ব্যৱসায়িক যোগাযোগ আপোনালোকৰ কৰা হ'ব পাৰে অভিজ্ঞ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ আপোনালোকৰ ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কাম-কাজ বা নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে বা কাম-কাজখিনি ভালদৰে কৰক কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত বিষয়সকলৰ সৈতে সম্পৰ্ক উন্নত হ'বলৈ সক্ষম হ'ব বুলি কৈছে তেতিয়া আপুনি বিভিন্ন ক্ষেত্ৰত হেল্পো পাব বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰক্তচাপ থাইৰয়ডৰ পৰীক্ষা কৰাটো নিশ্চিত কৰক যিসকলৰ সমস্যা হৈ আছে এই সময়ত এনে সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা যথেষ্ট আছে আজিৰ দিনটোত গতিকে ধ্যান ৰাখক শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটো বেছিভাগ সময় পৰিয়ালৰ কাম-কাজত কটাব ঘনিষ্ঠ আত্মীয়ৰ সৈতে এক গেট টুগেডাৰ আপোনালোকৰ কাৰ্যসূচী আয়োজন কৰা হ'ব পাৰে আৰু কৈছে যে পাৰস্পৰিক আপোনালোকৰ যি ভাৱনাৰ আদান প্ৰদান সুখকৰ হ'ব বুলি কৈছে ল'ৰা ছোৱালীয়ে বিশেষকৈ কোনোবা এটা বিষয়ত চলি থকা সমস্যাৰ সমাধানৰ পৰা সকাহ পাব পাৰে আপোনালোকৰ বৈবাহিক জীৱনত বিশেষকৈ নিজৰ যদি ল'ৰা ছোৱালী আছে তেনেহ'লে তেওঁলোকৰ যদি কিবা এটা সমস্যাত বা প্ৰব্লেমত কিছু ফেচ কৰিছিল সেইখিনিৰ পৰা সকাহ পাব বুলি কৈছে আৰু সেইখিনি আপুনি যথেষ্ট সেইখিনি ক্ষেত্ৰত সহায়ো কৰিব বুলি কৈছে আজি ধ্যান ৰাখিব লাগিব বিশেষকৈ আপোনালোকৰ আত্মীয় আৰু বাহিৰৰ মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত নিজৰ আচৰণত কোমলতা আৰু আপোনালোকৰ শালীনতা আপোনালোকে বজাই ৰাখক কিবা এটা বিশেষকৈ গুৰুত্বপূৰ্ণ কথা কৰবাত আপোনালোকে ৰাখি পাহৰি যোৱাৰ উত্তেজনা হ'ব পাৰে বুলি কৈছে চিন্তা নকৰিব ঘৰৰ আপোনালোকৰ ব্যৱস্থা সুন্দৰভাৱে চলি থাকিব ব্যৱসায়ত যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজন আছে অলপ অসাৱধানতাৰ বাবে আপোনালোকৰ বাবে ক্ষতিৰ সৃষ্টি কৰিব পাৰে কিন্তু নতুন পৰীক্ষা নিৰীক্ষা কৰিলে আপোনালোকৰ কৰ্মশৈলীত এক বৃহৎ পৰিৱৰ্তন আহিব অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো প্ৰয়োজন আছে আজি পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে সতেজতা আৰু শক্তি লাভ কৰিব প্ৰেম জীৱনটো আপোনালোকৰ অত্যন্ত শুভ দেখা পোৱা গৈছে সুখকৰ হ'ব
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিন্তু বতৰৰ বিপৰীতে এটা জটিল আপোনালোকৰ সমস্যাও আহিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে কাহ চৰ্দি বা জ্বৰৰ দৰে সমস্যাক গুৰুত্ব সহকাৰে লওক বুলি কৈছে আৰু নিজৰ চিকিৎসা আপোনালোকে কৰাই লওক যদি প্ৰব্লেম চলি আছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধনু ৰাশি দৈনিক ৰাশিফল অনুসৰি আজিৰ দিনটোত আপোনালোকৰ ব্যস্ততাপূৰ্ণ দিন হ'ব বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে যোগাযোগত থাকক কিছুমান নতুন তথ্য পাব আজিৰ বিত্তীয় সম্পৰ্কীয় কাম-কাজবোৰ বা কামবোৰ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক আজি আবদ্ধ বা ধাৰলৈ দিয়া ধন ঘূৰাই পোৱাৰ উচিত সম্ভাৱনা দেখা পোৱা গৈছে ধ্যান ৰাখক বিশেষকৈ ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য আৰু সংযম ৰাখক সমস্যাবোৰ আহি আছে প্ৰব্লেম ফেচ কৰি আছে বা সমস্যাবোৰ সন্মুখীন হৈ আছে সেইখিনি ক্ষেত্ৰত ধৈৰ্যৰে কেনেকৈ সমস্যাখিনি সমাধান কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আজি কৈছে যে দুখ আৰু মানসিক চাপৰ দৰে পৰিস্থিতিৰো আপোনালোকৰ বাবে বা তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ বাবে আপোনালোকৰ মনোবল দুৰ্বল কৰি তুলিব পাৰে আনৰ দায়িত্ব পালন কৰাৰ সমান্তৰালকৈ নিজৰ কামত আপোনালোকৰ বাধা আহিব পাৰে গতিকে ধ্যান ৰাখক গতিকে আপোনালোকৰ সামৰ্থ্য অনুসৰি কাৰোবাক সহায় কৰক পাৰিলে যদি নোৱাৰে নকৰিব বুলি কৈছে ধ্যান ৰাখক যিখিনি আপোনালোকে পাৰে সেইখিনি কৰক ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়িক বিষয়ত সকলো সিদ্ধান্ত নিজে লওক বুলি কৈছে কোনো বাহিৰৰ মানুহক তৎক্ষণাত বিশ্বাস নকৰিব কাৰোবাৰ পৰা ভুল পৰামৰ্শ বিশেষকৈ ক্ষতিকাৰক হ'ব পাৰে কাৰ্যালয় সম্পৰ্কীয় কামত বা কৰ্মৰ ক্ষেত্ৰত কামত যিকোনো বিশেষ কাম সম্পূৰ্ণ কৰিবৰ বাবে আপোনালোকে ইচ্ছা প্ৰকাশ কৰিব আৰু সেইখিনি সম্পূৰ্ণ কৰিব পাৰিব আত্মবিশ্বাস বৃদ্ধি পাব কিন্তু আনৰ কথা বতৰা তৎক্ষণাত প্ৰভাৱিত হৈ ভুল সিদ্ধান্ত নল'ব স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজিবোৰ দূৰ হ'ব কৈছে যে আজিৰ দিনটোত ঘৰৰ যত্ন লোৱা বা ঘৰখনৰ সকলো মানুহৰ সুখ দুখত লগ দিয়ক বুলি কৈছে জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ সহযোগিতা আপোনালোকে নিশ্চয়কৈ লাভ কৰিব বিপৰীত লিংগৰ বন্ধুৰ সৈতে সাক্ষাৎ হ'ব আৰু কৈছে যে ভাৱনাৰ আদান প্ৰদান হ'ব পাৰে বুলি কৈছে আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সাম্প্ৰতিক বতৰৰ বাবে আপোনালোকৰ সামান্য সমস্যাৰ সৃষ্টি হ'ব পাৰে চিন্তা বেছি নকৰিব আৰু এটা পদ্ধতিগত ৰুটিন আপোনালোকে বজাই ৰাখক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু ইজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মকৰ ৰাশি আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ গোটেই দিনটো ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে ব্যস্ত হৈ থাকিব বিভিন্ন কৰ্মৰ ক্ষেত্ৰত পাৰিবাৰিক আপোনালোকৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম পৰিয়ালটোৰ ওপৰত আপোনালোকৰ থাকিব নিজৰ ওপৰতো থাকিব অবিবাহিত মানুহে হয়তো ভাল খবৰ পাব পাৰে ধ্যান ৰাখক বিশেষকৈ অপ্ৰয়োজনীয় তৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখক নহ'লে ইয়াৰ বাবে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে আজি কৈছে যে হঠাৎ কিছুমান খৰচৰ সৃষ্টি হ'ব পাৰে যাৰ ওপৰত বা সেইবোৰ আপোনালোকে কটন কৰাটো বা সেই খৰচটো আপোনালোকে বন্ধ কৰাটো আপোনালোকৰ বাবে সম্ভৱ নহ'ব খৰচটো তেনে প্ৰকাৰেও আপোনালোকৰ হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰিবই লাগিব বুলি কৈছে আজিৰ দিনটোত হঠাৎ কিছুমান আপোনালোকৰ খৰচৰ সৃষ্টি হ'ব পাৰে যাৰ ওপৰত সেইবোৰ কটন কৰাটো সম্ভৱ নহ'বই গতিকে ধ্যান ৰাখক কিন্তু এই সময়ত ধৈৰ্য ধৰিলে আপোনালোকৰ বাবে ভাল হ'ব ব্যৱসায়ত বাধা আহিব পাৰে কিছুমান ক্ষেত্ৰত আপোনালোকৰ যি স্বভাৱটো অতি শান্ত কৰি ৰাখক বুলি কৈছে খঙৰ বাবে কৰা কামবোৰ আপোনালোকৰ বাবে নষ্ট হ'ব পাৰে সেৱাত থকা লোকসকলে যিসকলে সাৰ্ভিস দিয়ে তেওঁলোকে বিশেষকৈ নিজৰ কাম ভালদৰে সম্পন্ন কৰিব লাগে অত্যধিক ব্যস্ততাৰ বাবে আজিৰ দিনটো বিশেষকৈ ক্লান্তিৰ বাবে পৰিয়ালৰ সদস্যক সময় দিব নোৱাৰিব পাৰে কিন্তু কৈছে যে আজিৰ দিনটোত আপোনালোকৰ জীৱনসংগীৰ সমৰ্থনে আপোনালোকৰ ইচ্ছা শক্তিশালী কৰি ৰাখিব প্ৰেমৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিয়মীয়া পৰীক্ষা কৰাটো নিশ্চিত কৰক ৰক্তচাপৰ লগত জড়িত কোনো সমস্যা হ'ব পাৰে কিন্তু যত্ন লোৱাটো যথেষ্ট পৰিমাণে প্ৰয়োজন আছে সদায় নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক কেতিয়াবা কি হয় আমাৰ বেমাৰ হ'লে আমি কেয়াৰ লওঁ নিজৰ স্বাস্থ্য তাৰ আগত আমি নলওঁ কিন্তু এইটো ভুল ধাৰণা গতিকে এই ভুলটো আপোনালোকে কেতিয়াও কৰিব নালাগে সদায় নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ঠিক এইদৰে আজিৰ দিনটোত নিজৰ স্বাস্থ্য প্ৰতি ক্ষেত্ৰত যত্ন লোৱাটো প্ৰয়োজন আছে নহ'লে সমস্যাবোৰ গুৰুতৰ ৰূপ পাব পাৰে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কুম্ভ ৰাশি কিছুদিনৰ পৰা কামত চলি থকা যিবোৰ বাধা যিখিনি প্ৰব্লেম আপোনালোকৰ দূৰ হ'ব পাৰে নিজৰ কামত মনোনিৱেশ কৰি ৰাখক নিজৰ প্ৰতিভা আৰু জ্ঞানক চিনি পাওক আপোনালোকে কিবা এটা যে কৰিব পাৰে সেইটো আপুনি নিজে চিনি পাব লাগিব আনে দেখুৱাৰ আগত আপুনি নিজে চিনি পাব লাগিব সেইখিনি নিজে আনিব লাগিব মনত এই সময় কঠোৰ পৰিশ্ৰম কৰিলে অদূৰ ভৱিষ্যতে বহুত বেছি ভাল এটা ফলাফল পাব বুলি কৈছে বা ভাল ফলাফল পোৱা যাব ধ্যান ৰাখক কোনো বাহিৰৰ মানুহৰ বাবে ঘৰত কিছু উত্তেজনাৰ হ'ব পাৰে ধনৰ বিষয়ত কাকো বিশ্বাস নকৰিব আৰু কোনো সিদ্ধান্ত লওঁতে আপোনালোকে সাৱধানে লওক বুলি কৈছে
তৎক্ষণাৎ সিদ্ধান্তবোৰ নল'ব, নহ'লে সিদ্ধান্তবোৰ ভুল বুলি প্ৰমাণিত হ'ব পাৰে। সকলো সিদ্ধান্ত নিজে লওক, কিন্তু ভাবি চিন্তি লওক। যদি কোনো সমস্যাৰ সৃষ্টি হয় আজিৰ দিনটোত বা প্ৰব্লেম সৃষ্টি হয়, তেন্তে পৰিয়ালৰ কোনো সদস্যৰ পৰা নিৰ্দেশনা লোৱাটোৱে আপোনালোকৰ বাবে বেষ্ট হ'ব বা সহায় বুলি প্ৰমাণিত হ'ব বুলি কৈছে। গতিকে ধ্যান ৰাখক, আজিৰ দিনটোত বন্ধুসকল ব্যৱসায়িক দৃষ্টিকোণৰ পৰা জনসংযোগত, বিশেষকৈ জনসংযোগত আপোনালোকৰ যি ভাৱ বা ভাল যি ভাৱমূৰ্তিৰ বাবে নতুন চুক্তি লাভ কৰিব পাৰে, আপোনালোকৰ ব্যৱসায়ৰ গতি লাভ কৰিব বুলি কৈছে। আজিৰ পে'মেণ্ট সংগ্ৰহ আৰু বিপণন সম্পৰ্কীয় কামৰ বাবে অনুকূল দিন। অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব। আমদানি ৰপ্তানিৰ সৈতে জড়িত যিসকল ব্যৱসায় আছে, ব্যৱসায়সমূহ আজি কিছু আপোনালোকৰ মধ্যমীয়া হ'ব বুলি কৈছে, অত্যন্ত শুভ দেখা পোৱা গৈছে। পৰিয়ালত এক সুষম পৰিৱেশ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজি আজিৰ দিনটোত উদ্ভৱ হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্নায়ু টান আৰু বিষৰ সমস্যা বাঢ়িব পাৰে। ৰোগ আৰু আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বিশেষকৈ শক্তিশালী কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে, আৰু এই সময়ত যোগাসন আৰু ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ আহিছোঁ মীন ৰাশিলৈ। আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আজি কিছুমান ব্যক্তিগত সমস্যা আহিব পাৰে, কিছু প্ৰব্লেম আহিব পাৰে, ঘৰুৱা কিছুমান সমস্যা বা ব্যক্তিগত কিছু সমস্যা, কিন্তু আপুনি আপোনালোকৰ যি বুদ্ধিমত্তা, আপোনালোকৰ টেলেণ্ট বা সমস্যাখিনি সমাধান কৰিবলৈ সক্ষম হ'ব। যিকোনো পেণ্ডিং পে'মেণ্ট লাভ কৰি আৰ্থিক সমস্যাৰ পৰা সমাধান আপোনালোকে পাব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে কিছু সময় কটালে পাৰস্পৰিক সম্পৰ্ক অধিক মজবুত হৈ থাকিব। ধ্যান ৰাখক, কোনো প্ৰতিকূল পৰিস্থিতিত আপুনি মানসিক চাপ অনুভৱ আপোনালোকে কৰিব আৰু আৱেগৰ বাবে ভুল সিদ্ধান্ত ল'ব পাৰে। গতিকে আপোনাৰ চিন্তাধাৰা, যি আপোনালোকৰ চিন্তা শক্তি, সেইখিনি ক্ষেত্ৰত বিশেষকৈ কৈছে যে ব্যৱহাৰিক কৰি ৰাখক বুলি কৈছে। লগতে কৈছে যে কিছু সময় নিসংগতা আৰু নিৰীক্ষণত কটাব বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা কৰ্মচাৰীৰ বাবে বিশেষকৈ ব্যৱসায়িক সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু অতি সোনকালে আপুনি সেইবোৰ বিবেচনাপূৰ্ণ আপোনালোকৰ ভাৱে সমাধান কৰিব বুলি কৈছে। কামত গোপনীয়তা বজাই ৰাখক। কিবা এটা কাম কৰিবলৈ গৈছে, সেইখিনি গোপনীয়তা বজাই ৰাখিবৰ বাবে চেষ্টা কৰক। আৰু কৰ্মৰ ক্ষেত্ৰত কৈছে যে আপোনালোকৰ শান্তিপূৰ্ণ পৰিৱেশ আপোনালোকৰ বা ব্যৱস্থা থাকিব, অত্যন্ত শুভ দেখা পোৱা গৈছে। সংৰাগবোৰ পৰিহাৰ কৰক। যিকোনো কাম কৰোঁতে শান্তিপূৰ্ণভাৱে ল'বৰ বাবে বা সিদ্ধান্তবোৰ লওঁতে শান্তিপূৰ্ণভাৱে ল'বলৈ চেষ্টা কৰক। আজিৰ স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ পাৰস্পৰিক সম্প্ৰীতি অনুভৱ হ'ব। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ কৈছে যে আপোনালোকৰ সম্পৰ্কৰ প্ৰতি অধিক সংবেদনশীল হওক বুলি কৈছে। সংবেদনশীল হওক আৰু ইজনে সিজনৰ আৱেগক বুজি পাবৰ বাবে চেষ্টা কৰক। যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য বজাই ৰাখিব লাগিব। আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দৈনন্দিন জীৱনত বিশেষকৈ ব্যায়াম আৰু যোগাসনৰ লগতে কাম কাজত অন্তৰ্ভুক্ত কৰক বুলি কৈছে। আজিৰ দিনটোত এটা পদ্ধতিগত ৰুটিন বনাওক আৰু অভ্যাসৰ বিশেষকৈ ইতিবাচক পৰিৱৰ্তন আপোনালোকৰ বাবে সুস্থ আৰু ফিটনেছ কৰি ৰাখিব বুলি কৈছে। গতিকে অভ্যাসটো গুড হেবিটবোৰ আপোনালোকে আনিব লাগিব। ৰাতিপুৱাৰ সময়খিনিত ব্যায়াম, যোগাসন, মৰ্ণিং ৱাক কৰক। ভাল এটা প্ৰতিফলন দেখিব। সদায় নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। হৰ হৰ মহাদেৱ।